আজি আমাৰ প্ৰবুদ্ধ নাগৰিক সন্মিলন আছিলে। আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে আজি আমি প্ৰবুদ্ধ নাগৰিক সন্মিলনখন আয়োজন কৰিলোঁ। উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা শুৱালকুছি মণ্ডলৰ সহযোগত আজি প্ৰবুদ্ধ নাগৰিক সন্মিলনখন আমি অনুষ্ঠিত কৰোঁ। আৰু এই প্ৰবুদ্ধ নাগৰিক সন্মিলনখনত আমি গাঁৱৰ যিখিনি প্ৰবুদ্ধ ব্যক্তি আছে, যি গণ্যমান্য জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকক আমি এই অনুষ্ঠানত নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকৰ আশীষ লৈ তেওঁলোকক সম্বৰ্ধনা জনাই তেওঁলোকৰ দিহা পৰামৰ্শ লৈ আগন্তুক দিনত আমি দলীয় কাৰ্যকলাপবোৰ কেনেকৈ আগবঢ়ালে ভাল হয় তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লোৱাৰ কাৰণে আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাক যোনটো মৰ্যাদা দিছে, সেই মৰ্যাদাটো আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমি অনুসূচিত জাতি মৰ্চাৰ প্ৰবুদ্ধ ব্যক্তিসকলকো এই অনুষ্ঠানটো আমাক পাতাৰ কাৰণে ওপৰৰ পৰা নিৰ্দেশ দিলে, তেওঁলোককো আমি সন্মান জনোৱাৰ সুযোগ পালোঁ। আৰু আগন্তুক দিনতো এনেধৰণৰ কাৰ্যসূচী আমি লৈ থাকিম আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত অধিক শক্তিশালী কৰাৰ কাৰণে যিবোৰ কাৰ্যসূচী আমি জনহিতাৰ্থে ল'ব লাগে, সেই কাৰ্যসূচীবোৰ আমি আগন্তুক দিনতো আমি আয়োজন কৰিম।